নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মহাশক্তিধৰ আমেৰিকাত প্ৰকৃতিৰ কালৰূপ প্ৰকৃতিৰ ত্ৰিমুখী কালৰূপে বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাইছে বনজুই বানপানীৰ সমান্তৰালকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আমেৰিকাত আৰু তাৰ পিছতে ট্ৰাম্পৰ সন্মুখত ডাঙৰ বিপদ কিয়নো কোটি কোটি জীৱন এতিয়া বিপৰ্যস্ত হৈছে প্ৰায় 20 কোটি লোক এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ আমেৰিকাত প্ৰকৃতিৰ ত্ৰিমুখী আক্ৰমণ আমেৰিকাত এতিয়াই প্ৰকৃতিয়ে কাল ৰূপ লৈছে আমেৰিকাত বানপানী বনজুই আৰু ধোৱাৰ ভয়ংকৰ ধ্বংসলীলা 10 কোটি জীৱন বিপৰ্যস্ত হৈছে 10 কোটি জনজীৱন বিপৰ্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে কোটি কোটি লোকৰ ঘৰৰ ভিতৰতে থকাৰ নিৰ্দেশ দিয়া হৈছে আমেৰিকাত কোটি কোটি লোকক ঘৰৰ ভিতৰতে থকাৰ নিৰ্দেশ দিয়া হৈছে আমেৰিকাৰ 68খন ডাঙৰ বনাঞ্চল এতিয়া জুইৰ কবলত বিজুলী পৰি পেচিফিক নৰ্থ ৱেষ্টৰ 17খন নতুন ঠাইত ভয়াবহ বনজুই 17400 সেনা অগ্নি নিৰ্বাপক কৰ্মী আৰু 140খন হেলিকপ্টাৰ মোতায়েন কৰা হৈছে চলিত বৰ্ষত আমেৰিকাৰ 37.2 লাখ একৰ ভূমি জ্বলি ছাৰখাৰ হৈছে পাহাৰত কম বৰফ আৰু দীৰ্ঘদিনীয়া খৰাঙৰ বাবে ভয়াবহ হৈছে বনজুই টেক্সাছত 27 ইঞ্চি ৰেকৰ্ড বৰষুণ দুগৰাকীৰ মৃত্যু হৈছে টেক্সাছতো বৰষুণে কাল ৰূপ লৈছে নদীৰ জলস্তৰ বৃদ্ধিক লৈ আমেৰিকাত হাই এলাৰ্ট দিবলগীয়া হৈছে কানাডাৰ বনজুই ধোৱাৰে ঢাকিল আমেৰিকাৰ মিডৱেষ্ট নৰ্থ ইষ্ট আৰু ৱাশ্বিংটন ডিচি কানাডাত ভয়াবহভাৱে ধোঁৱাই আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ চিকাগো বন্ধ হ'ল পাৰ্ক সাগৰীয় ভিৰ আগন্তুক দিনত আৰু অধিক ভয়াবহ হ'ব পাৰে প্ৰাকৃতিক দুৰ্যোগ তাক লৈ এতিয়া ট্ৰাম্প চিন্তাত পৰিছে কিছু স্থিৰ চিত্ৰ আছে এয়া হৈছে ধোঁৱাময় পৰিৱেশ ৱাশ্বিংটন ডিচিতো দেখিবলৈ পোৱা গৈছে নে পৰিৱেশ আনহাতে বানৰ কবলত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকৃতিৰ কাল ৰূপত এতিয়া আমেৰিকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ট্ৰাম্প চিন্তাত পৰিছে ট্ৰাম্পৰ সন্মুখত এতিয়া নতুন বিপদ আহিছে আমেৰিকাত প্ৰকৃতিৰ ত্ৰিমুখী আক্ৰমণ এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে আমেৰিকাত প্ৰকৃতিৰ ত্ৰিমুখী সংহাৰ বানপানী বনজুই আৰু বিষাক্ত ধোঁৱাত বিপৰ্যস্ত কোটি কোটি জনজীৱন প্ৰকৃতিৰ এই আক্ৰমণত এতিয়া আমেৰিকাত কম্পন উঠাৰ দেখিবলৈ পোৱা গৈছে টেক্সাছত ধাৰাবাহিকভাৱে তৃতীয় দিনাও ৰেকৰ্ড বৰষুণ আৰু বানপানী নদীৰ জলস্তৰ বৃদ্ধিক লৈ সতৰ্কবাণীও দিয়া হৈছে আমেৰিকাৰ 15খন ৰাজ্যত নিয়ন্ত্ৰণহীন হৈছে বনজুই 10 কোটিতকৈও অধিক লোকৰ বাবে এয়াৰ কোৱালিটি এলাৰ্ট দিয়া হৈছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আমেৰিকাত এই অভূতপূৰ্ব প্ৰাকৃতিক দুৰ্যোগ দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ ভয়ংকৰ ত্ৰিমুখী আক্ৰমণৰ সন্মুখীন হৈছে মহাশক্তিধৰ আমেৰিকা বৰ্তমান দেশখনৰ একেলগে তিনিটাকৈ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগে ধ্বংসলীলা চলাইছে এফালে টেক্সাছত সংহাৰী বানপানী আনফালে 15খনকৈ ৰাজ্যত অনিয়ন্ত্ৰিত বনজুই আৰু একে সময়তে কানাডাৰ বনাঞ্চলৰ পৰা অহা বিষাক্ত ধোঁৱাই দেশখনৰ বা আমেৰিকাৰ 10 কোটিতকৈও অধিক লোকৰ জীৱন সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰি তুলিছে পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছে যে কোটি কোটি লোকক ঘৰৰ পৰা ওলাবলৈ বা নোলাবলৈ নিৰ্দেশ দিয়া হৈছে আমেৰিকাৰ সংস্থা নেশ্যনেল ইণ্টাৰ এজেন্সি ফায়াৰ চেণ্টাৰৰ তথ্য অনুসৰি সমগ্ৰ দেশজুৰি বৰ্তমান 68খন ডাঙৰ বনাঞ্চল জুইৰ কবলত পৰিছে কেৱল পেচিফিক নৰ্থ ৱেষ্ট অঞ্চলতে বিজুলী পৰাৰ পিছত 17খন নতুন ঠাইত বনজুই জ্বলি উঠিছে এই জুই নিয়ন্ত্ৰণ কৰিবলৈ 17400তকৈও অধিক অগ্নি নিৰ্বাপক বাহিনী আৰু সামৰিক জোৱান মোতায়েন কৰা হৈছে লগতে 140খনতকৈও অধিক হেলিকপ্টাৰ 4খন সামৰিক C-130 এয়াৰ ট্যাঙ্কাৰ দিন ৰাতি কৰি জুই নিৰ্বাপনৰ কামত নিয়োজিত কৰিছে উল্লেখযোগ্য যে এই বছৰ এতিয়ালৈকে আমেৰিকাত প্ৰায় 37.2 লাখ একৰ ভূমি জ্বলি ছাৰখাৰ হৈছে যিটো যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত 10 লাখ একৰতকৈও অধিক পাহাৰীয়া অঞ্চলসমূহত বৰফ কম হোৱাৰ বাবে
কম বৰফ পৰা আৰু দীৰ্ঘদিনীয়া খৰাঙৰ বাবে বনাঞ্চলসমূহ সহজে অগ্নি সংবেদনশীল হৈ পৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আনহাতে টেক্সাছৰ হিল কাণ্ট্ৰি অঞ্চলতো বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মঙলবাৰৰ পৰা ধাৰাবাহিকভাৱে তৃতীয় দিনাও হোৱা মুষলধাৰ বৰষুণৰ ফলত কিছুমান অঞ্চলত ২৭ ইঞ্চিতকৈও অধিক বৰষুণ হৈছে। এই বানপানীত ইতিমধ্যে দুগৰাকী লোকৰ মৃত্যু হৈছে। আমেৰিকাৰ বানপানীত দুগৰাকী লোকৰ মৃত্যু হৈছে আৰু তাৰ পিছতো শ শ লোকক সুৰক্ষিত স্থানলৈ উদ্ধাৰ কৰা হৈছে। বৰষুণৰ পৰিমাণ কম হ'লেও নদীসমূহৰ জলস্তৰ এতিয়াও বৃদ্ধি পাইছে, যাৰ কাৰণে সতৰ্কবাণী দিবলগীয়া হৈছে। প্ৰকৃতিৰ এই সংহাৰ কেৱল বানপানী আৰু বনজুইতেই সীমাবদ্ধ হৈ থকা নাই। কানাডাৰ বনাঞ্চলৰ পৰা ওলোৱা ধোঁৱা এতিয়া আমেৰিকাৰ মিডৱেষ্ট, নৰ্থ ইষ্ট আৰু ৰাজধানী ৱাশ্বিংটন ডিচিলৈকে বিয়পি পৰিছে। ফলত 10 কোটিতকৈও অধিক লোক বায়ুৰ গুণগত মানৰ সতৰ্কবাণীৰ আওতাত সোমাই পৰিছে। চিকাগো চহৰৰ বায়ু বৰ্তমান বিশ্বৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত বায়ু হিচাপে পঞ্জীয়ন কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ পাৰ্ক আৰু সাগৰীয় ভিৰসমূহ অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। কাৰণ হৈছে এইসমূহ ঘটনা হোৱাৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। জলবায়ু বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে এই তিনিওটা দুৰ্যোগ সুকীয়া নহয়, বৰঞ্চ জলবায়ু পৰিৱৰ্তনৰহে এক ভয়ংকৰ পৰিণতি। ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতাই এফালে খৰাং আৰু বনজুইক প্ৰশ্ৰয় দিছে, আনহাতে বায়ুমণ্ডলত অধিক আৰ্দ্ৰতা জমা হোৱাৰ বাবে ৰেকৰ্ড বৰষুণ আৰু বানপানীৰ দৰে ঘটনাও সংঘটিত হৈছে। বিজ্ঞানীসকলৰ মতে যদি এই ধাৰা অপৰিৱৰ্তিত থাকে তেন্তে আগন্তুক দিনবোৰত এনেধৰণৰ যুটীয়া প্ৰাকৃতিক দুৰ্যোগ আৰু অধিক ভয়াৱহ হৈ পৰিব আৰু এইসমূহৰ পিছতেই এতিয়া আমেৰিকাত হাহাকাৰ লাগিছে, কিয়নো প্ৰায় 10 কোটি লোকৰ জীৱন বিপৰ্যস্ত হৈছে, বানপানী হৈছে, কলা ধুৱাই আৱৰি ধৰিছে, বনজুই হৈছে আৰু ইয়াৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুখত চিন্তা, কিয়নো আমেৰিকাক সকলো ফালৰ পৰা ঘেৰি ধৰিছে প্ৰকৃতিয়ে।